ৰাতিৰ পৰিস্থিতি চাওক মাধৱ মন্দিৰৰ, এইটোৱে মাধৱ মন্দিৰ। ভিতৰত কিবা কিনি অৰ্ডাৰ হৈছে। হাই গাইজ, ৱেলকাম টু মাই চেনেল দিল্লী ভাগতে। আপোনাৰ অন্য এটা ভিডিঅ' কথা চকা যাম আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। ব'লক গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গাইজ ৰাতিপুৱা উঠিলোঁ আৰু ভিডিঅ' ষ্টাৰ্ট। মানে আজি স্কুল যোৱা নাই, এই বহুত দিন স্কুলত যাই আছোঁ না, ইচ্ছা নাই আজি নগ'লোঁ আৰু আজি নাই এটা ভিডিঅ' বনাব যাই আছোঁ। কণ্টেণ্ট নাই, এই বনাওঁ আৰু ঘৰতে 24 ঘণ্টা চেলেঞ্জ কৰিম। ৰাতি কিবা এটা দিম বুলি কৈছে মায়ে, চাই থাকক কিবা এটা ইনাৰতে এতিয়া মুখ চুখ ধুই লওঁ। ঘৰত বোলে বিস্কুট নাই, তুমি বিস্কুট লৈ উঠা মই বিস্কুট এজন চাহটো খাই লওঁ। ৰাতিপুৱাৰ চাহটো খাই লওঁ, লাল চাহ খাব লাগে গাইছ ৰাতিপুৱা, তো খাই লওঁ চাহটো। চোন কেনে হৈ গৈছে, অলপ ঔষধ খাই ধৰা মানে অলপ বেমাৰ হৈছে। এই ঔষধ লৈ আহিছে ভাই, অলপমান ভাল হৈছে সহকাৰ ইয়াতে হা। নিজে নিজে খাই গাইছি দেখিছে কেনে মালি নাখাই কি কৰিব লাগে, ধৰি ধৰি কৰি দিছিলে খাইছে দে কিবাকে। তো সিহঁতক খেদি দিচ্ছে আৰু অলপ পথাৰত দিছে হ'ব সিহঁতক এৰিতে যাওঁ গাইছে আজিকালি পথাৰত একো নহয় হৈছে না, তো সেইটো যাওঁ আৰু তো লৈ ল'লোঁ এটা দাই খন্তি, তো যাওঁ এতিয়া গাইছ পথাৰত। বেলগাড়ী পথাৰ এইগিলা যে খৰিগিলা আছে গাইছ, সেইগিলা সেইগিলা আধা আধি খৰি কৰিব লাগিব আৰু আধা আধি এই জিকা নাচলত দিব লাগিব। তো এইগিলা লৈ যাওঁ আৰু লৈ এইকেইটা তাতে। তাৰপৰা এই মই খাইছে গাইছ ধুনীয়াৰ এনেকৈ গোটেইগিলা আনিলোঁ, কেইটামান লৈ আহিলোঁ। তেনেহ'লে এই তিয়ঁহগিলা পুতব লাগে অলপ তিয়ঁহ লাগব ধৰিছে গাইছ, এইগিলা চাওকচোন লাগব ধৰিছে আৰু এইগিলা বঢ়িয়া সৰু সৰু হৈ আছে। বান্দৰে নাখালে ৰক্ষা হয়, বান্দৰে খাই নাতে। তো এইগিলা পুতি দেওঁ আৰু তো হৈ গ'ল তিয়াত খাই পুতাই। এতিয়া এই জিকাকেইটাত মাটি চাটি দিব লাগে, তো মাটি চাটি দিয়া অলপ। তো হৈ গ'ল জিকাটো মাটি দিয়ে, এতিয়া একেবাৰে নেচাৰত মাটি দিবলৈ। তো নেচাৰৰ তলত দি থৈ দিওঁ, তেতিয়াহ'লে অলপ বল দিব না নেচাৰাবিলাকে মাটি নাতিলে গাইছ সৰু হৈ থাকিব। সেইগিলা পথাৰৰ পৰাই আৰু আহি গা চা ধুই ল'লোঁ। তেনেকৈ গাইছ ভাতটো খাই ল'ব আৰু বহুত ভোক লাগিছে যে পথাৰত কাম কৰিলোঁ, বহুত দিনটো কাম কৰিলোঁ গাইছ আজি। তো ভাতটো খাই ল'ব, ভাত হৈছে বোলে খাবা। তো আহি গ'ল ভাত, ভাতটো খাই লওঁ ইতান। দালি আৰু ঘৰৰ জিকা আছে, খাই লওঁ ভাত। ভাতত লৈ ল'লে এখন তামোল আৰু তামোলখন খাই তামোল চামোল খাই জল্দি আচাৰ দেখি এক পায়। তো গাইছ আহি গ'লে ডাইৰেক্ট বল খেলিবা যাওঁ আৰু বেট চেট লৈ আহিছে। তো এতিয়া আমি বল খেলাওঁ, তো চাই থাকক আপোনালোকে। এতিয়া আহি গ'লোঁ মই বল দিবলৈ, কেনেকুৱা বা হয়। প্ৰথম বল দি দিলোঁ, কিন্তু প্ৰথম বল দুটা উইকেট, ভাল লাগিল। আৰু এতিয়া হৈ গ'ল গধূল, আমি আৰু সকলোৱে ঘৰত যাবলৈ আহিলোঁ। তো আজিলৈ বল খেলা হৈ গ'ল, এতিয়া ঘৰত যাওঁ। তো গাইছ বল চল খেলি আহিলোঁ, এতিয়া নালাগি গ'লোঁ হাজত, মানে অলপ কিবা খাই হয় বহুত দিন একো খোৱা নাই, মানে
হাজৰ কাৰণে বহুত দিন কম্পিউটাৰ মানে শেষ হৈছে না, তো আজি অলপ যাই আছোঁ হাজত, লগত ইও যাই আছে। আৰু আজি চাইকেল দেখছোঁ না গাইছ, বেলেগ চাইকেল লৈ আহিছোঁ। মানে আমাৰ লগৰে মানে কাষৰ ভণ্টি এজনী চাইকেল লৈ আহিছোঁ, তো যাওঁ আজি চাইকেল লৈ, এই চাইকেলখন লৈ যাওঁ। চাইকেল পাম নাই, পাম দিওঁ অলপ। এইটো চাওকচোন কেনেকুৱা পাম মাৰা বস্তু, মানে দংকল মাৰা পাম দিলে দংকলটো হেণ্ডেল লগাই দিছে ইয়াত, এনেকৈ ৰান্ধিব লাগে। ৰাতিৰ পৰিস্থিতি চাওক মাধৱ মন্দিৰৰ, এইটোৱে মাধৱ মন্দিৰ। এই শান্ত হৈছে চাওকচোন, মানুহ এটাও নাই, থবা লগা হৈছে এতিয়া। কিবা কিনি অৰ্ডাৰ হৈছে। ওপৰলৈ উঠি আহিলোঁ এতিয়া, মানে আগতে তলত আছিল ল'ৰাবিলাকৰ, এতিয়া ওপৰলৈ আহিছে, তো এতিয়া যাব লাগিব ওপৰলৈ। চিনি চালোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওকচোন। কিন্তু স্পৰ্টিংটো নল'লোঁ, মানে পইচা নাই, এনে একবাৰ সোমাই গ'লোঁ ইটাতে। এই এটা বস্তু নিব আহিছিল, এতিয়া নাই, তো বেলেগ দোকান এখনৰ পৰা ল'ব লাগিল তেন। এতিয়া চেণ্ডেলো চালা ল'বি নেকি এইগিলা, কিন্তু কোনো পইচা নাই, অলপ এই মালখন এই পঢ়োৱাৰ কাৰণে ধৰি ল'লা, মই ল'ব লাগিব ৰ এখন। তো গাইছ কিবা অলপ খাই লওঁ ৰ ইয়াতে, চাইকেল খোৱা বস্তু তো এতিয়া খাই লওঁ। আৰু চিংটা খাইছে কুমা ভজা, এখনত 650 টকা লৈছে। বলক যাই আছে এতিয়া ঘৰত, ৰাতি হ'ল সময় 7:30 বাজিলে গাইছ, দেৰি হ'ল বহুত, বৰষুণ আহিব গম পাওঁ, কলা কৰি আহিছে, চিকিমিক কৰিব আহিছে, তাড়াতাড়ি ঘৰত যাই পালে এই গাইছ বৰষুণ আহিলে, এই পিছবা লাগিল গোটাই, মস্ত ডাঙৰ বৰষুণ আহিছিল। সেইকাৰণে ৰখি ল'লোঁ, গোটেই ভিজি গৈছোঁ, মস্ত ডাঙৰ বৰষুণ দিছে। তো বৰষুণ একলৈকে ইয়াতে ৰখি লওঁ, তাৰপিছত ঘৰত যাম। আৰু বৰষুণ যাওকচোন কি ডাঙৰকৈ আহিছে বৰষুণ। তো আহি পালোঁ ঘৰ, এতিয়া আৰু গাইছ অলপ এই পঢ়ো দিয়ে অলপ। আজিলৈ ভিডিঅ'টো এইখিনি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আজিলৈ বাই বাই।